ভাল দিন এনেকৈয়ে আহে ভাগ্যৰ লিখন নাযায় খণ্ডন ভাইৰেল মনালিছাৰ সলনি হ'ল জীৱন মহাকুম্ভলৈ আহি জীৱন সলনি হ'ল মনালিছাৰ পদুম ফুলৰ পাহিৰ দৰে চকুজুৰিৰ বাবে ৰাতিৰ ভিতৰতে দেশজুৰি চৰ্চিত হ'ল মনালিছা ছ'চিয়েল মিডিয়াৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ চৰ্চাৰ কেন্দ্ৰবিন্দু মনালিছাৰ সজল চাউনি যেন দুচকুত লুকাই আছে বুকুৰ অনেক কথা সেই মনালিছাকে বিচাৰি ঘৰ পালেগৈ বলিউডৰ পৰিচালক কিয়নো চকুৰ চাউনিৰে হাজাৰজনক বলিয়া কৰিব পৰা সন্মোহনী শক্তি আছে মনালিছাৰ মাজত ভাইৰেল গাৰ্ল মনালিছাক পৰ্দালৈ আনি এতিয়া নিৰ্মিত হ'ব চিনেমা ইতিমধ্যে পৰিচালকৰ প্ৰস্তাৱ মানি লৈছে মনালিছাই नमस्कार दोस्तों मैं फिल्म डायरेक्टर सनोज मिश्रा मेरे साथ आज प्रयागराज की सनसनी बनी हुई मोनालिसा है और आप लोगों से जैसे मैंने कहा था कि मेरी अगली फिल्म द डायरी ऑफ मणिपुर में मैं इनको कास्ट कर रहा हूं तो मैं इनसे मिलने के लिए प्रयागराज भी गया था और आज इनके गांव आया हुआ हूं महेश्वर और आज इनके फैमिली के साथ इनके पिताजी के साथ और पूरे परिवार के साथ बैठकर हमारी बातचीत हुई सारे मुद्दों पर बातचीत हुई और सच कहूं तो बहुत इनोसेंट लोग हैं मतलब मेरी सोच से भी परे लोग हैं इतने इनोसेंट हैं और आज से मतलब जो मैंने बीड़ा उठाया था तो मुझे लग रहा है कि और जिम्मेदारी मेरी बहुत ज्यादा बढ़ गई है आज से क्योंकि मैंने वो जिम्मेदारी ली है कि मैं इस फिल्म में इसको बहुत अच्छे से प्रेजेंट भी करूंगा और इसका भविष्य भी फिल्म में मुझे बनाना है तो मोनालिसा आज इसके लिए तैयार भी है और पूरी तरह से मेहनत करने के लिए तैयार है ना आपका बहुत बहुत धन्यवाद सर आप मुझे ढूंढने के लिए प्रयागराज भी गए थे मैंने देखा जी মণিপুৰৰ ডায়েৰীৰ আধাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ বাজেট 20 কোটি টকা চলিত মাহৰ পৰা শ্বুটিং আৰম্ভ হ'বলগীয়া ছবিখন অক্টোবৰত সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা পৰিচালক সনুজ মিশ্ৰৰ সেনা বিষয়াৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিব মনালিছাই আৰ্থিক দৈন্যতাৰ বাবে এৰিছিল পঢ়া শুনা মনালিছাৰ চৰিত্ৰ সন্দৰ্ভত সনুজ মিশ্ৰই কয় যে তেওঁ উত্তৰ ভাৰতীয় সেনা বিষয়াৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিব দেউতাকৰ লগত ইম্ফলত থাকে কন্যা তেওঁৰ লক্ষ্য দেউতাকৰ দৰেই সেনা বাহিনীত যোগদান কৰা পিছে সেই সপোন পূৰণ হ'বনে মনালিছাৰ কাহিনী সম্পূৰ্ণকৈ জানিবলৈ আপুনি যাব লাগিব ছবিগৃহলৈ আৰু চাব লাগিব মনালিছাই অভিনয় কৰিবলৈ লোৱা দ্য ডায়েৰী অফ মণিপুৰ ই যি কি নহওক পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া শুনা আধাতে এৰিছিল মধ্যপ্ৰদেশৰ এইগৰাকী যুৱতীয়ে বাধ্য হৈছিল মালা বিক্ৰী কৰি দুপইচা আৰ্জিবলৈ মহাকুম্ভত ৰুদ্ৰাক্ষৰ গুটি বিক্ৰী কৰিবলৈ আহিছিল মনালিছা ভোছলে আৰু মেলাতেই আকৰ্ষণীয় চকুজুৰিৰে দৃষ্টি নিবদ্ধ কৰি ৰাখিছিল দৰ্শকক তাৰ পাছতেই ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল মনালিছা মহাকুম্ভৰ পৰা ভাইৰেল হোৱা এইগৰাকী যুৱতীয়ে এতিয়া নিজৰ সৌন্দৰ্য আৰু প্ৰতিভাৰ যাদুক ডাঙৰ পৰ্দাত বিয়পাই দিবলৈ সাজু হৈছে গান্ধীগিৰি আৰু দ্য ডায়েৰী অফ ৱেষ্ট বেংগলৰ দৰে ছবি নিৰ্মাণ কৰা পৰিচালক সনুজ মিশ্ৰই তেওঁৰ আগন্তুক ছবিৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত